বিটিচিত গঠন হোৱা চেন্ট্ৰেল সিলেকশন বোৰ্ডত গোৰ্খা সম্প্ৰদায়ক অন্তৰ্ভুক্ত নকৰাক লৈ প্ৰতিক্ৰিয়া হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন পৰিষদীয় চৰকাৰে গঠন কৰিছিল চেন্ট্ৰেল সিলেকশন বোৰ্ড চমুকৈ CSB গোৰ্খা জনগোষ্ঠীক বঞ্চিত কৰাৰ অভিযোগ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ হেগ্ৰে এই বোৰ্ডত গোৰ্খা সম্প্ৰদায়ৰ লোকক অন্তৰ্ভুক্ত কৰাৰ দাবী অন্যথা আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি সকিয়নি গোৰ্খা ছাত্ৰ সন্থাৰ এই আহ্বানক সঁহাৰি নিদিলে BPF দলত থকা সকলো গোৰ্খা সম্প্ৰদায়ৰ লোকক দল ত্যাগ কৰিবলৈ আহ্বান গোৰ্খা ছাত্ৰ সন্থাৰ আমি অতি দুখেৰে ক'ব বিচাৰিছো যে চেন্ট্ৰেল সিলেকশন বোৰ্ডত বহুতো জনগোষ্ঠী বিলাকৰ নাম ওলাইছে কিন্তু তাত আমাৰ গোৰ্খা সম্প্ৰদায় শূন্য হৈ আছে তাত নাম অন্তৰ্ভুক্ত নাই আমি হাগ্ৰামা মহিলা দানক এতিয়াও আহ্বান জনাইছো বা অনুৰোধ জনাইছো যে তেখেতে অনতি পলমে আমাৰ সম্প্ৰদায়ৰ পৰা এজন মানুহক তাত অন্তৰ্ভুক্ত কৰক অন্যথা কিন্তু আমি অহা যেটো বিধানসভা ইলেকশন আছে তাত কিন্তু ইয়াত প্ৰত্যুত্তৰ দিবলৈ আমি খাজু হ'ম আৰু লগতে আমাৰ যেটো দলীয় কৰ্মীবিলাক আছে BPFত যিবিলাক দলীয় কৰ্মীবিলাক আছে তেখেতসকলকো আমি অনুৰোধ জনাইছো তেখেতসকলে যদি আমাক এই চৰকাৰে বা এই দলে জাতিটোৰ উত্থানৰ কাৰণে যদি কোনো আমাক যদি জাগা নিদিয়ে তেন্তে আপোনালোকে সেই দলত বহি লাভ নাই আপোনালোকে এই দল ত্যাগ কৰক আমি আপোনালোকক অনুৰোধ জনাইছো আৰু লগতে হাগ্ৰামা মহিলাৰকো আকৌ দুনে মই আহ্বান জনাইছো বা অনুৰোধ জনাইছো তেখেতে ইমিডিয়েট আমাৰ যেটো চেন্ট্ৰেল সিলেকশন বোৰ্ডৰ মেম্বাৰ আপুনি অন্তৰ্ভুক্ত কৰক অন্যথা কিন্তু আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ